So our first topic to আজি হল থাঞ্জাভুৰ Veena. So থাঞ্জাভুৰ Veena কিয় আছিলে newsত in September because থাঞ্জাভুৰ Veena is the first musical instrument in India to receive geographical indication tag মানে GI tag পাইছে। এটা Veena খনটো দেখা পাইছা? Veena মানেটো গম পাইছা? সৰস্বতী মাৰ হাতত যোনখন থাকে সেইখনো Veena হয়। কি বুলি কয় বাৰু Veena অসমীয়াত? বীণাখনক অসমীয়াত কি বুলি কয়? সাৰংগ কিবা বুলি কয় নি বাৰু? ৰাজশ্ৰী বীণাখন বুলিয়ে নকয় জানো বীণা? বিনা বুলিয়ে কয়। ইংলিছত বীণা, অসমীয়াত বীণা। So first আগতে মিউজিকেল কোনো মিউজিকেল ইনষ্ট্ৰুমেণ্টে পোৱা নাই, so এইটো ইম্পৰ্টেণ্ট হৈ যায় সেইটো কাৰণে। So it is traditional string instrument with unique construction. দুটা টাইপৰ আছে। কি কৈছে? এখন হ'ল একান্ত আৰু বেলেগখন হ'ল সাদা বীণা। একান্ত বীণাখন কি হ'ল? one piece of woodৰ পৰা বনোৱা হয়। অনলি এটা single block of কাঠ, এটা কাঠৰ টুকুৰাৰ পৰাই বনোৱা হয় গোটেই বীণাখন। আৰু সাদা বীণাখন কি হয়? has joints and is crafted in 3 sections. তাতে জইন কৰা হয়। 3টামান সেকশন থাকে। এটা হ'ল ৰেজনেটৰ, এখন হ'ল নেক আৰু এটা হ'ল হেড। টিউনিং বক্সটো দেখিছা নহয়? গিটাৰৰ যে এইখিনি টিউনিং বক্স এটা থাকে নহয়? নেকটো হ'ল ডান্ডি আৰু ৰেজনেটৰটো হ'ল কুৰডম। এতিয়া আমাক ইমান এইবোৰ নালাগে, খালি আমি জানিব লাগে যে থাঞ্জাভুৰ Veena ফাৰ্ষ্ট পাইছে। কি ফিচাৰ্স কি হয়? 24 fixed frets allowing it to play all ragas. এইবোৰ তোমালোকে পঢ়িবা নিজে, সব ফেক্চুৱেল হয়। মেড অফ কি কাঠৰ পৰা বনোৱা হয় বুলি কৈছে? জেকফ্ৰুট ট্ৰি বাৰ্কৰ পৰা বনোৱা হয় বুলি কৈছে। কঁঠাল গছৰ পৰা বনোৱা হয়, which undergoes multiple quality test. কঁঠাল গছৰ পৰা আমাৰ বিহুৰ ঢোলো বনায় কিন্তু। It is ideal for making instruments. এটো মনত ৰাখিবা। Crafting process, wood is cut intricately, curved, shaped and assembled. মানে কি এটা কাটি পেলাই চিধা চিধিটো বনাব নোৱাৰে, তাতে ডিজাইন দিব লাগিব। আৰু তোমালোকে সিতাৰ এইবোৰত দেখিবাচোন, তাতে বহুত ডিজাইন দিয়া থাকে, ধুনীয়া ধুনীয়া ডিজাইন অঁকা থাকে সিতাৰ আৰু বীণাখনত। So সেইবোৰ ডিজাইন দিয়া হয়। Takes 15 to 20 days. আমাক নালাগে how many days it is required. Types of Veena, Rudra Veena and Vichitra Veena কিহত ইউজ হয়? হিন্দুস্তানী ক্লাছিকেল মিউজিকত আমি ৰুদ্ৰ Veena আৰু বিচিত্ৰা Veena ইউজ কৰো। আৰু সেকেন্ড টাইপটো সৰস্বতী Veena and চিত্ৰা Veena আমি কিহত ইউজ কৰো? We use it in Carnatic classical music. Carnatic classical music মানে সাউথ ইণ্ডিয়ান যোনটো ক্লাছিকেল মিউজিক সেইটোৱে হ'ল Carnatic classical music. আৰু আমাৰ হিন্দুস্তানীটো আমাৰ ইয়াতে মানে ইন নর্দার্ন ইন্ডিয়া আমি হিন্দুস্তানী ক্লাসিক্যাল মিউজিকটো বেশি আমি প্রেফার কৰো বা বেশি প্রচলিত। কর্ণাটিকটো ইন সাউথ ইন্ডিয়া। সো ফার্স্ট কোয়েশ্চনটো আমাৰ যে এইটো 3 4 5 বুলি দিয়া আছে কোয়েশ্চন নম্বৰটো, সেইটো নহব। 3 4 5 নহয়, এইটো সরি 1 2 3 hobo. So Rudra Veena and Vichitra Veena are used in classical Hindustani classical music. Saraswati Veena and Chitra Veena in Carnatic classical music. Aru Thanjavur Veena is a part of Hindustani classical tradition. Which of the following statements are correct? Why এটা কোনটো হ'ব? So 1 and 2 only, 2 and 3 only, 1 2 3 আৰু 2 solution to দেখাই পাই গলা। কি হ'ব? কোনটো কারেক্ট? মানুহবোৰ শুই আছা নেকি তোমালোক? কিবা এটা পাৰ্টিসিপেট কৰা আকৌ। মেম আনসাৰটো দেখিয়ে গলো, এটা কি কম আৰু? আনসাৰটো দেখিয়ে গলা নহয়। সেইটোৱেটো। ঠিক আছে, নেক্সটটোৰ পৰা আমি হেৰি কৰিম। 1 and 2 only. Okay? Next,
টপিকটো হ'ল আমাৰ ৰিভিউ পিটিশন মানে জানা নেকি কোনবাই ৰিভিউ পিটিশন কি হ'ব পাৰে শুনিছানে মানে কিবা এটা টপিকৰ ওপৰত চাগে আকৌ ৰিভিউ কৰিবৰ কাৰণে কোৰ্টক yes যদি এনেকুৱা কিবা yes কৰে yes এটা ৰিভিউ পেটিশন বুলি যেটা দিয়া আছে পেটিশন ৱৰ্ডটো আমি কোড ইউজ কৰো we use it in context of judiciary হয়নে কোৰ্টছৰ ক্ষেত্ৰত তে ৰিভিউ মানে নিজৰ জাজমেন্টটোৱে আকৌ নিজে ৰিভিউ কৰে কোৰ্টে ওকে সো আমাৰ এটা এটো ওভাৰভিউ যোনটো গ্ৰুপ অফ মেডিকেল ষ্টুডেন্টস হেতু আমাৰ দৰকাৰি নহয় হেতু কনটেক্সটটো আছিল কি যে কিহৰ কাৰণে ইট ওয়াজ অন নিউজ বাট পলিটিৰ এটা ইম্পৰ্টেন্ট কনসেপ্ট হয় ৰিভিউ পিটিশন সো ৰিভিউ পিটিশন কি হয় when a court passes a judgment the doctrine of functus officio applies এটা কি হয় doctrine of functus officio to কি হয় এটা এটো এটা মানে রুল এটা ফ্রেজ হয় এই ফ্রেজটোৰ প্ৰিন্সিপলটোৰ মিনিং এটোৱে হয় যে এবাৰ যদি ডিসিশন এটা দিয়া হৈছে supposedly কোর্টে এটা ডিসিশন এটা প্রপার জাজমেন্ট এটা দিলে আফটার মানে ফাইলিং আ কেস সুপ্রিম কোর্টে এটা জাজমেন্ট ডিক্লেয়াৰ কৰিলে হেতুৰ পিছত আৰু মানে যদি একদম লিগেল প্ৰসেস গুটেখিনি থৰলি যোৱাৰ পিছত যেতিয়া জাজমেন্টটো ডিক্লেয়াৰ কৰে তাৰ পিছত আৰু সেই কেছটো কেতিয়াও ৰিওপেন নকৰে এবাৰ জাজমেন্ট দিলে মানে হেতু দ্যাট ইজ ফাইনেল তাৰ পিছত আৰু সেই কেছটো কেতিয়াও মানে ওপেন কৰা নহয় হেতু হল ডক্ট্ৰিন অফ ফাংটাস অফিচিও বুলি কয় যেতিয়া কোৰ্টে এটা জাজমেন্ট পাস কৰে হেতু লগে লগে এপ্লাই হৈ যায় ফাংটাস অফিচিও কিন্তু ৰিভিউ পেটিশনটো এটা এক্সেপশন হয় এই নৰ্মেল সিনাৰিওটো মানে এটা এক্সেপশন ৰাখি থলে সুপ্ৰিম কোৰ্টে যে যোনটোক আমি ৰিভিউ পেটিশন বুলি কওঁ So review petition to কি review means to examine again তো article 137 or underত আমাক Indian Constitution হেৰি Indian Constitution কি কোৱা হৈছে it grants Supreme Court the power to review its judgments or orders এটা তোমালোকক wait কোনবা আহিছে নেকি আৰু নাই বোৰ্ডখন দেখা পাইছা পাইছো মেম বোৰ্ডখন আপোনাৰ so এনে নৰ্মেল সিচুৱেচনত কি হয় সুপ্ৰিম কোৰ্ট মেম এইটো মেক্সিমাইজ হ'ব পাৰিব নি মানে গোটেই ফুল স্ক্ৰীন আহিব নি শ্বেয়াৰ মানে স্ক্ৰীনখন ফুল স্ক্ৰিনে হৈ আছে মোৰ সুপ্রিম কোর্ট এতিয়া দেখিছানে নাই দেখিছিলো ওকে সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট দিয়ে তেতিয়া কোনটো ডক্ট্ৰিন হৈ যায় লগে লগে লাগি যায় ফাংটাস কি আছিলে এটো মানে হল কি যে কেছটো মানে জাজমেন্ট ইজ ফাইনেল আৰু এটো ৰিওপেন কৰা নহব and will not be reopened এটো নৰ্মেল সিনাৰিও কিন্তু 137 আমাৰ এটো এক্সেপশন হয় 137 or আন্ডাৰত আমাৰ ৰিভিউ পেটিশন দিয়া আছে according to Constitution of India এটোত কি হ'ব যে সুপ্ৰিম কোৰ্টে নিজৰ এনি মানে আগতে দিয়া জাজমেন্ট বা এনি জাজমেন্ট বা কেছত যি তেওঁলোকে ডিক্লেয়াৰ কৰিছিলে সেইখিনি তেওঁলোকে ৰিভিউ কৰিব পাৰে ৰিভিউ কিন্তু এনেকুৱা নহয় যে যেতিয়াই মন তেতিয়াই ৰিভিউ কৰিব এইটো এক্সেপশন বুলি যেটা ৰখা হৈছে নহয় অনলি কিছুমান কেছত যেতিয়া কিছুমান ক্ৰাইটেৰিয়া ফুলফিল হ'ব যুগেন্দ্ৰ মাইকটো অফ
যেতিয়া কিছুমান মানে পাৰ্টিকুলাৰ ক্ৰাইটেৰিয়া ফুলফিল হ'ব তেতিয়াহে ৰিভিউ কৰিব তেওঁলোকে এনেকুৱা নহয় কি যে প্ৰত্যেকটো জাজমেন্টতে ৰিভিউ কৰি আছে এনেকুৱা হলেতো মানে বহুত অলৰেডি ইমান পেণ্ডিং কেছেছ আছে চ' অলৰেডি ডিক্লেৰেশ্যন দিয়াৰ পিছত যদি বাৰে বাৰে ৰিভিউ কৰি থাকিবলগীয়া হয় দেন দেট উইল বি আগেইন ভেৰি কেঅটিক চিটুৱেশ্যন চ' সেইটোৰ ৰিভিউ পিটিশ্যনটো এজ এন এক্সেপশ্যন অনলি ইন ফিউ কেছেছত আমি ইউজ কৰো ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু সেইটো কেতিয়া কেতিয়া হয় আমি এতিয়া এইটো চাওঁ কেতিয়া কেতিয়া হ'ব review petition when a court passes a judgment okay এইটো পঢ়িলা purpose টো কি হয় a court reviews its মেম decision স্ক্ৰীনখন অহা নাই স্ক্ৰীন অহা নাই মানে পিডিএফটো অহা নাই আপোনাৰ মোৰো মানে নেটৱৰ্ক কানেক্টিভিটিটো ইমান বেয়া হৈ আছে আজি এতিয়া দেখিছা purpose এতিয়া okay purpose to ki hoy why review petition decision to correct a patent error or and not minor mistakes মানে যেতিয়া এনেকুৱা হয় কি যে এটা বহুত ডাঙৰ গ্ৰিভিয়াছ মিষ্টেক এটা হৈ আছে এটা মাইনৰ মিষ্টেক নহয় যে অকমান কিবা এটা উল্টা পুল্টা হৈছে সেই তেতিয়া কিন্তু ৰিভিউ নকৰে কাৰেক্ট কেতিয়া কৰিব যেতিয়া একদম মেইন পুৰা হোল মানে যোনটো টপিকৰ ওপৰত যোনটো ইছ্যুৰ ওপৰত মানে জাজমেন্টটো দিছিলে সেই ইছ্যুটোৱে তেওঁলোকৰ সেই মেইন পাৰ্টিকুলাৰ ইছ্যুটোতে তেওঁলোকে গণ্ডগোল কৰিলে তাতেই মানে তেওঁলোকৰ জাজমেন্টটোত উল্টা পুল্টা হৈছে তেতিয়াহে কৰিব মাইনৰ যদি সাপোজলি তাৰ আশে পাশে দিয়া জাজমেন্টটোত যদি অকমান ইফাল ইফাল হয় তেতিয়া ৰিভিউ পিটিশ্যন কিন্তু ফাইল কৰিব নোৱাৰে High courts also have the review powers under Article 226, but only if there is a breach of law or constitutional violation. So both High Courts and Supreme Court has the power to review its own judgments. Etu monot rakhiba. Lower courts নাই কিন্তু session courts বা এই district courts হেবিলাকৰ কিন্তু হেবুৰ নিচিনা courts review petition নিজৰ নাই ৰিভিউ কোনে কৰিব পাৰে অনলি সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট কেতিয়া কৰিব সুপ্ৰিম কোৰ্টে নট মাইনৰ মিষ্টেকছ আৰু হাই কোৰ্টে কেতিয়া কৰিব পাৰে যেতিয়া দেৰ ইজ এ ব্ৰিচ অফ ল কিবা সাপোজলি আমাৰ যেনেকে কনষ্টিটিউশ্যনতে এটা ল মেনশ্যন কৰা আছে সেই লটো সাপোজলি সেই জাজমেন্টটোৰ কাৰণে সেই লটো ব্ৰেক হৈছে বা দেৰ ইজ আ ব্ৰিচ অফ ল তেতিয়া ৰিভিউ কৰিব পাৰিব বা কনষ্টিটিউশ্যনেল ভায়োলেশ্যন মানে ইফ দ্যাট particular judgment is unconstitutional and not according to the Constitution of India তেতিয়া কৰিব মানে it has to be a big matter not in minor mistakes grounds কি আছিলে 2013ত সুপ্ৰিম কোৰ্টে এটা কৈছিলে যে establish 3 valid grounds for a review নহলে এতিয়া মানুহবোৰে কি হৈছে সবে ৰিভিউ পিটিশ্যন ফাইল কৰিবলৈ গৈ আছে তো 2013ত সেইকাৰণে সুপ্ৰিম কোৰ্টে ডিক্লেয়াৰ কৰি দিলে যে এই তিনটা গ্ৰাউণ্ডতহে ৰিভিউ পিটিশ্যনটো এলাউ কৰা হ'ব সেই থ্ৰী গ্ৰাউণ্ডছ কেইটা কি হয় discovery of a new and important evidence that was not available earlier supposedly এটা কেছ আছিলে কেছটোৰ ওপৰত জাজমেন্ট দিয়াৰ টাইমত এইবোৰ এভিডেন্স মানে নাছিলেই কোৰ্টৰ আগত এইবোৰ এভিডেন্স প্ৰেজেন্ট কৰা হোৱা নাছিলে কিন্তু আফটাৰ দ্য জাজমেন্ট এনেকুৱা নিউ এভিডেন্সবোৰ মানে পোহৰলৈ আহিছে তেতিয়া ৰিভিউ পিটিশ্যনটো কৰিব পাৰিব সবে বুজি পাই আছা আণ্ডাৰষ্টেণ্ডেবল Yes, ma'am. বুজি পাইছো Okay, so যদি নতুন এভিডেন্স নতুনকে পোহৰলৈ আহে তেতিয়া ৰিভিউ কৰিব পাৰিব যোনটো আগতে এভেইলেবল নাছিলে সেকেন্ডলি মিষ্টেক অৰ এৰৰ that is apparent on the face of the record এনেকুৱা এটা মিষ্টেক যোনটো একদম ৰেকৰ্ডৰ একদম সন্মুখত দেখা দেখিকে ওলাই আছে যে এইটো ভুল হৈছে which is very evident মানে একদম noticeable এটা mistake
Thirdly, কি গ্ৰাউণ্ডত কৰিব পাৰিব? Any other sufficient reason that is analogous to the above two. আৰু এটা হ'ব পাৰে কোনটো গ্ৰাউণ্ডত এটা sufficient যদি এনেকুৱা এটা যুক্তি কোৰ্টৰ থাকে যোনটো এই আগৰ দুটা এটা হ'ল discovery of evidence আৰু যদি এনেকুৱা ভুল second point টো সেই দুটাৰ লগত related যদি কিবা sufficient আৰু reason থাকে analogous মানে সেই দুটাৰ লগত related তেতিয়াও review petition টো কৰিব পাৰিব কোৰ্টে ঠিক আছে কোৰ্টত গৈ পেলাই কৰিব পাৰিবগে এটা কোনে ফাইল কৰিব ৰিভিউ পেটিশনটো কোনে ফাইল কৰিলে কোৰ্টে আকৌ নিজৰ জাজমেন্টটো ৰিভিউ কৰিব কেতিয়া কৰিব তোমালোকে এটো পলিটিত আৰ্টিকল 137 টো পঢ়িছা নে নাই ৰিভিউ পিটিশনটো পঢ়া নাই ৰিভিউ পেটিশন এনে মেনশন কৰাটো শুনিছা সো এতিয়া এটো কোনে ফাইল কৰিব পাৰে যিকোনো মানুহে ফাইল কৰিব পাৰে নে যাৰ লগত যোন কেছটোৰ লগত ৰিলেটেড আছিলে সিহঁতে কৰিব পাৰে so who can file it any person aggrieved by a ruling not just the parties in the original case এটা সোয়া এটা সাপোজলি কিবা এটা এক্সাম এটাৰ ওপৰত যেনেকি নিট এক্সামটোৰ ওপৰতে এটা এনেকুৱা মেডিকেল ষ্টুডেন্ট কিছুমানে এই পেটিশনটো দিছিলে ৰিভিউ পেটিশনৰ কাৰণে সাপোজলি এটা জাজমেন্ট আছিলে সেই জাজমেন্টটোত কোৰ্টে মানে ডিসিশন এটা দিলে নিট এক্সামটো সাপোজলি বোলে আগুৱাই দিলে ঠিক আছে কিবা এটা কাৰণত আগুৱাই দিলে এটা যোনে প্ৰথমতে কেছটো মানে কোৰ্টলৈ লৈ গৈছিলে যোনকেইটা অৰিজিনেল পাৰ্টি আছিলে সিহঁতে ক'লে যে আগুৱাই দিব লাগে সো কোৰ্টে আগুৱাই দিলে এতিয়া আগুৱাই দিয়াৰ কাৰণে এতিয়াতো লাখ লাখ ষ্টুডেন্টছে নিট এক্সামটো দি আছে তো সিহঁত এফেক্টেড হ'ব নে নহয় কিছুমানেতো ভাবাই নাছিলে আগতে এক্সামটো পাতি দিব প্ৰিপন কৰি দিলে এতিয়া সিহঁতৰ ইনকনভিনিয়েন্স হৈছে সো যাৰ ইনকনভিনিয়েন্স হয় এটা ডিসিশনৰ কাৰণে সেই সকলোবোৰ মানুহে গৈ পেলাই ৰিভিউ পেটিশন দিব পাৰে বুজি পাইছা নে নাই পোৱা পাইছো বাৰু পাইছো পাইছা মেম ওকে সো মানে এটা তুমি সাপোজলি কাইলে কোৰ্টে কিবা এটা ডিসিশন দিছে তোমাৰ সেই ডিসিশনটোৰ কাৰণে তোমাৰ এফেক্ট হৈছে লাইফত সো ইউ ক্যান অলসো গো টু দ্য কোর্ট এন্ড ফাইল এ রিভিউ পিটিশন কেস আপোনালোকে রিভিউ কৰক ওকে তুমি অৰিজিনেল পাৰ্টিটো নহবও পাৰা টাইম লিমিট কি আছে 1996 সুপ্ৰিম কোৰ্ট ৰুলছৰ মতে এইবোৰ মনত ৰাখিবা এতিয়া তোমাক এই টাইম এক্সামত কেনেকে আহিব কোৱেশ্চনটো দেयर উইল বি এ ষ্টেটমেন্ট য'ত দিব according to the constitution of India review petition must be filed within 30 days এটা আমিতো জানো 30 ডেজৰ আন্ডাৰত ফাইল কৰিব লাগে কিন্তু কনস্টিটিউশন বুলি দি দিলে তাতে হেতু কাৰণে হেতু ষ্টেটমেন্ট ভুল হৈ যাব কিন্তু একচুয়ালি হ'ব লাগে কি হ'ব according to 1996 Supreme Court rules not Constitution of India ওকে এইবোৰ মনত ৰাখিবা যেনেকে এইটো 1996 Supreme Court rules আৰু এইটোত 1990 কিহত কৈছিলে 2013 ত কৈছিলে এটা again Constitution has not mentioned what are the grounds for a review petition কি ground review petition কৰিব পাৰিব এইটো সুপ্ৰিম কোৰ্টে নিজে এটা কনক্লুজনত আহি পেলাই ডিক্লেয়াৰ কৰিছে so 2013 and 1996 Supreme Court rules this points তোমালোকে তাতে হাইলাইট কৰি থব লাগিব মানে যেতিয়া তোমালোকে পাবা এই পিডিএফ খন তেতিয়া আজি এইখন পিডিএফ মই আজি এটা শেয়াৰ কৰি দিম গ্ৰুপত তো তাতে চাই ল'বা ওকে process কি হ'ব the petition must clearly outline the grounds for review and include legal arguments and precedents মানে সেই ৰিভিউ পেটিশন খনত ক্লিয়াৰলি তুমি মেনশন একদম হাইলাইট কৰি দিব লাগিব কি যে তুমি কোনটো গ্ৰাউণ্ডত ৰিভিউ কৰিব দিছা কোনগিটা ক্লজ বা কোনগিটা ডিসিশন ইন এ পার্টিকুলার জাজমেন্ট ইউ ওয়ান্ট দ্য কোর্ট টু রিভিউ তুমি কোনগিটা ক্লজ বিচাৰিছা কি যে কোর্টে রিভিউ কৰে হেতু তুমি পুরা ডাইরেক্টলি একদম হাইলাইট কৰি দিব লাগিব আৰু তোমাৰ লিগেল যুক্তি থাকিব লাগিব তুমি তাৰ ৰিজনটো লিখিব লাগিব যে why do you want and তুমি কি ভাবা যে what is correct and why you are correct and court is wrong so তুমি তোমাৰ আৰ্গুমেন্টটো কোৰ্টৰ সন্মুখত ৰাখিব লাগিব second point to hold review petitions are usually considered without oral arguments তাতে গৈ পেলাই এনেকুৱা নহয় এই যে কোৰ্টত গৈ পেলাই উকিলে যে ফ্ৰন্ট টু ফ্ৰন্ট জাজৰ লগত তাতে আৰ্গুমেন্ট নকৰে দেই অৰ্ডাৰ সেই বস্তুটো নচলে কিন্তু তাতে oral arguments তাতে একো নাই
Usually কেনেকে হয় তেতিয়াহ'লে এইটো প্ৰচেছটো judges assess them in chambers through circulation. এই ফাইলটো circulate হৈ যায়, judge নিজে সেই chamberত বহি পেলাই তাতে তাৰপিছত তেওঁলোকে চালি জাৰি পেলাই চাই. In exceptional cases হে সেই oral hearing টো allow হয়. Normal হেৰিত মানে বহুত কিবা exceptional case এটাত তেওঁলোকে oral hearing কৰিব পাৰে, কিন্তু generally they don't do it. তাতে তেওঁলোকে নিজৰ চেম্বাৰৰ মাজত circulation হয়. মানে তুমিতো যুক্তিখিনি বা হেৰিখিনিতো দিলাই তাতে অলৰেডি প্ৰেজেন্ট কৰি দিলা, চ' সেইটো মতে হ'ব. তাতে গৈ পেলাই সেই হাতুৰিটো লৈ অৰ্ডাৰ কোৰ্ট ইজ এডজৰ্ন, ये सब नहीं होगा वहां पे. Okay? The petition is typically circulated to the same bench that issued the judgment. Okay. এটা এনেকুৱা দেখিছা না 5 bench judge, তাৰপিছত 7 bench judge, এনেকুৱা যে ডিক্লেৰেশ্যন বিলাকত এনেকুৱা 5 bench 3 bench এনেকুৱা থাকে নহয়. Supposedly যোনটো কাৰণে ৰিভিউ পেটিশ্যন দিয়া হৈছে তাৰ যোনটো অৰিজিনেল ডিক্লেৰেশ্যনটো দিয়াৰ সময়ত যোনকেইজন জাজ বহিছিলে সেই পাৰ্টিকুলাৰ ডিচিশ্যনটো দিবলৈ, সেই চেম বেঞ্চটোকে দিব লাগিব ৰিভিউ পেটিশ্যনখন. বেলেগ জাজক গৈ পেলাই দিলে নহব. চেম জাজ উইল ৰিভিউ যোনে আগৰ ডিচিশ্যনটো দিছিলে, অৰিজিনেল ডিচিশ্যনটো যোনে দিছিলে. তাৰপিছত if the original judges are unavailable, another competent bench can review. Only if judge কেইজন available নহয়, তেতিয়াহে বেলেগ এটা বেঞ্চক ৰিভিউ কৰিবলৈ দিয়া হয়. বাট টিপিকেলি তোমাৰ চেম বেঞ্চকে দিয়া হয় টু ৰিভিউ, বিকজ তেওঁলোকেহে জানে যে ফাৰ্ষ্ট অৰিজিনেল জাজমেণ্টটোত কি জাজমেণ্ট তেওঁলোকে পাছ কৰিছিলে. অ'কে, পচিবল আউটকামছ কি হয়? ইফ দ্য সুপ্ৰিম কোৰ্ট rejects the review petition, the petitioner can file a curative petition as the last legal remedy. Curative petition শুনিছা নে নাই? যেতিয়া হেৰি পঢ়িছা, পলিটি পঢ়িছা, শুনিছা নে? নাই শুনা কিউৰেটিভ পিটিশ্যন কিউৰেটিভ পিটিশ্যনটো তোমাৰ অকল সুপ্ৰিম কোৰ্টতহে ফাইল কৰিব পাৰি. ঠিক আছে? কিউৰেটিভ পিটিশ্যনৰ এটা ইম্পৰ্টেণ্ট কেছ আছিলে ৰূপা অশোক হুৰা ভাৰ্চেছ অশোক হুৰা কেছ. মানে এতিয়া তোমাৰ ৰিভিউ পিটিশ্যনতো যদি একচেপ্ট হৈ গ'ল তো একচেপ্ট হৈয়ে গ'ল, যদি একচেপ্ট নহয় কি হ'ব এতিয়া? সাপোজলি বোলে কাবাক বোলে এটা কেছত জাজমেণ্ট দিছিলে কি লাইফ ইমপ্ৰিজনমেণ্ট বা হেংগিং বা ডেথ বাই হেংগিং. এতিয়া ৰিভিউ পিটিশ্যন দিলে, ৰিভিউ পিটিশ্যনটোত একচেপ্ট নকৰিলে, সেই মানে লাইফ লং ইমপ্ৰিজনমেণ্টে থাকিলে সাজাটো, মানে দ্য পানিচমেণ্ট, বা হেংগিং দিয়ে তোমাৰ লাইফ পানিচমেণ্টটো আছিলে. তো এতিয়া লাষ্ট আৰু এটা অপশ্যন কি থাকে? কিউৰেটিভ পিটিশ্যন বুলি কয়. সেইটো মানে ফাইনেল জাজমেণ্ট অফ কোৰ্ট. সেই কিউৰেটিভ পিটিশ্যনটোৰ পিছত আৰু কিন্তু একো হেৰি নাই আৰু, দেৰ ইজ ন' ৰেমেডি আৰু. তাৰপিছত আৰু বাৰে বাৰে গৈ পেলাই ৰিভিউ ফাইল কৰিব বা আকৌ আৰু একো ফাইল কৰিব নোৱাৰে. কিউৰেটিভ পিটিশ্যন ইজ দ্য লাষ্ট ষ্টেপ. It is filed after dismission of review petition. Review petition to যদি accept নহয় তেতিয়াহে curative petition file কৰা হয়. এনেই directly curative petition কেতিয়াও file কৰা নহয়. ঠিক আছে? বুজি পাইছা? কৈ দিও আকৌ এবাৰ মানে wait. মেম এই ৱৰ্ডটো ফাংটাছ কিবা বুলি যে আছিলে যে সেইটো এবাৰ কৈ দিব। ফাংটাছ, wait এক second, এইটো ফাৰ্ষ্ট হেৰি কৰি দিছো. তোমাৰ অৰিজিনেল জাজমেণ্ট, এটাতো অৰিজিনেল জাজমেণ্ট, এইটো অৰিজিনেল জাজমেণ্ট আছিলে, হল। অৰিজিনেল জাজমেণ্টটোক তুমি গৈ পেলাই কৰিব দিলা, আকৌ তুমি ফাইল কৰিলা ছেকেণ্ড টাইম, এইটো ফাৰ্ষ্ট। ছেকেণ্ডত তুমি ৰিভিউ কৰিব দিলা যে আপোনালোকৰ অৰিজিনেল জাজমেণ্টটোত অলপ ভুল আছে বা নতুন এভিডেন্স আহিছে, এইটো হ'ল ৰিভিউ পেটিশ্যন. দিছ ইজ ৰিভিউ পেটিশ্যন। ঠিক আছে? কিন্তু ৰিভিউ পেটিশ্যনটো যদি কেনেবাকে নট একচেপ্টেড, একচেপ্ট নহল,
এটা কি হ'ব লাষ্ট এটা ফাইনেল ষ্টেপ থাকে যে তুমি গৈ পেলাই সুপ্ৰিম কোৰ্টৰ তাত যাব পাৰা যে ৰিভিউ পেটিশ্যনটো নহল কিন্তু মোৰ মতে মানে আপোনালোকৰ জাজমেন্ট ইজ নট কাৰেক্ট তেতিয়া হেতুক কোৱা হয় কিউৰেটিভ পেটিশ্যন বুজিলা আৰু এইটো তোমাৰ 2002 পৰা আহিছে অৰিজিনেটেড এই ৰূপা এইটো লিখি লোৱা ৰূপা অশোক হুৰা HURRA versus অশোক হুৰা কেছটোৰ পৰা ঠিক আছে এইটো তোমাৰ একদম সিনিয়ৰ মোষ্ট 3 judges of Supreme Court চাব এই কিউৰেটিভ পিটিশনটো senior most 3 judges of Supreme Court okay ঠিক আছে মেম all right তুমি কি ক'বলৈ দিছিলা কোনটো বুজাব দিছিলা দেৱজিতে মেম ফাংটাছ অফিচিঅ বুলি কিবা ৱৰ্ড এটা পাইছিলো যে আমি পঢ়ি থাকোঁতে okay firstতে হা yes ফাংটাছ অফিচিঅৰ মই তোমাৰ হেৰিটো দিছো বাৰু ক'ত আছিলে এইটো ফাংটাছ অফিচিঅ মানে যেতিয়া কোৰ্টে প্ৰথমতে কেছ এটা ফাইল কৰিলে দুটা পাৰ্টিৰ শুনিলে কথা তাৰপিছত কোৰ্টে জাজমেন্ট এটা দিব সেই জাজমেন্টটো দিয়াৰ লগে লগে ফাংটাছ অফিচিঅটো এপ্লাই হৈ যায় ফাংটাছ অফিচিঅ মানে সেই জাজমেন্টটো ইজ ফাইনেল যোনটো কোৰ্টে জাজমেন্টটো দিলে সেই জাজমেন্টটো ফাইনেল হয় আৰু সেই ফাইনেল জাজমেন্টটো আকৌ ৰিঅপেন কৰা নহব মানে সেই কেছটো আৰু খোলা নহব কোৰ্টত বিকজ অলৰেডি ল ফলো কৰি পেলাই জাজমেন্টটো দিয়া হ'ল সেইটো হ'ল নৰ্মেল যোনটো মানে আমাৰ ৰুল হয় এটা জাজমেন্ট দিয়াৰ লগে লগে সেইকাৰণে কোৱা হয় যে ফাংটাছ অফিচিঅটো এপ্লাই হৈ যায় সেইটোৱেইটো হয় এনে নৰ্মেল যোনবোৰত ৰিভিউ পেটিশ্যন আমাক দৰকাৰ নহয় বা য'ত ৰিভিউ পেটিশ্যন কৰা নহয় কোৰ্টৰ জাজমেন্টটোৱে ফাইনেল নহয় জানো যেনেকে এতিয়া আৰ্টিকল 370 উঠাই দিলে বা এনি এতিয়া 377 LGBT ৰাইটছ দি দিলে ইট ইজ নট পানিশেবল আমাৰ ক্ৰিমিনেল অফেন্স নহয় এতিয়া তো কোৰ্টৰ হেৰিটো ফাইনেল হয় চ' তাৰ পিছততো আৰু আমি হয়তো বাৰে বাৰে জানো কোৰ্টে খুলি আছে তোত নাই খোলা চ' কোনোবাই আকৌ তাৰ ৰাইট টু মেৰি পিছত আহিছে সেইটো বেলেগ কথা কিন্তু এনি কেছ এনি জাজমেন্ট যোনটো কোৰ্টে সুপ্ৰিম কোৰ্টে দিয়ে সেইটো ফাইনেল হয় আৰু সেইটো জাজমেন্ট ইজ ডিচিশ্যন ইজ ওৱান্স দ্য ডিচিশ্যন ইজ মেড লিগেল প্ৰচেছ মানে কোৰ্টে লিগেল প্ৰচেছ ফলো কৰি পেলাই ডিচিশ্যনটো দিয়ে সেইটো কেছ আৰু ৰিঅপেন কৰা নহয় কোৰ্টত সেইটোৱে মিনিং হয় ফাংটাছ অফিচিঅৰ এতিয়া তোমালোকে কুৱেশ্যনটো কৰিলে আৰু ভালকে বুজি পাবা এইটো চোৱা following is true about the principle of functus officio এটা হৈছে it allows the case to be reopened সেইটোতো একেবাৰে নহয় it doesn't allow it to be reopened তাৰপিছত it restricts the court from revisiting a matter once a decision has been made except in certain cases এইটো correct হয় so এইটো পঢ়ি চোৱাচোন second statementটো পঢ়ি চোৱা restrict কৰে from revisiting মানে আকৌ এবাৰ same কেছটোলে যোৱাটো restriction দিয়ে যেতিয়া এবাৰ ডিচিশ্যনটো অলৰেডি ডিক্লেয়াৰ কৰি দিয়া হয় খালি ইন এক্সেপশ্যনেল কেছেছ ৰিঅপেন কৰিবলৈ দিয়ে যেতিয়া আমি কলো সেইটোৱে হ'ল ৰিভিউ পেটিশ্যনৰ সময়ত যেনেকে তোমাৰ তিনটা যদি সেই গ্ৰাউণ্ডছ কেইটা ফুলফিল কৰে যে এভিডেন্স নতুনকে ওলাইছে বা দেৰ ইজ লাইক একদম দেখা দেখিকে সন্মুখতে ভুলকেইটা ওলাই আছে আৰু এই দুটা ক্লজৰ লগত ৰিলেটেড যদি আৰু কিবা গ্ৰাউণ্ড ওলাই তেতিয়াহ'লে ৰিভিউ পেটিশ্যন কৰিব পাৰে অলৰাইট Next to hold United Nations Security Council. Important body hoy international. So UNSC ki ho
নিউজত আছিলে এইটোতো সদায় ডিবেট চলি আছে যে আমাৰ ইণ্ডিয়াক পাৰ্মানেণ্ট চিট দিব লাগে ইন UNSC because India is still not a permanent member. India is still a non-permanent member of UNSC. So UNSC কি হয়? One of the 5 principal organs of UN. United Nations of 5 principal organs of ভিতৰত এটা হয় UNSC. So primary responsibility কি হয়? International peace আৰু security maintain কৰা. আৰু এটাই এক্সেপশ্যন হয় ইউএনৰ বডিৰ যে ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিলৰ ডিচিশ্যনবোৰ কিন্তু বাইণ্ডিং হয় বাইণ্ডিং কাৰ ওপৰত হয় ইউএনৰ চাৰ্টাৰৰ ওপৰত অল মেম্বাৰ ষ্টেটছ যিমানবোৰ মেম্বাৰ্ছ আছে ইউএনৰ লগত জড়িত যিমানবোৰ মেম্বাৰ্ছ আছে আৰু তেওঁলোকৰ বডিৰ বাকীবোৰ যোনবোৰ অৰ্গেনছ আছে তেওঁলোকে UNSCৰ ডিচিশ্যনটো বাধ্যতামূলক ভাৱে মানিবই লাগিব বাকীবোৰৰ যেনেকে এতিয়া বেলেগ তোমাৰ জেনাৰেল এছেম্বলি ইউনাইটেড নেশ্যন জেনাৰেল এছেম্বলি তেওঁলোকে ৰেকমেণ্ডেশ্যন হে দিব পাৰে অল আদাৰ বডিজ আৰ ৰেকমেণ্ডেৰী ইন নেচাৰ বাট ওৱান বডি যাৰ মানে ডিচিশ্যনছ আৰ বাইণ্ডিং ইন নেচাৰ সেইটো হ'ল UNSC ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিল অ'কে functions কি হয় determines threats to peace or acts of aggression supposedly world peace maintain কৰা আৰু international peace and security maintain কৰাটো যেতিয়া তেওঁলোকৰ main aim হয় তেতিয়াহলে তেওঁলোকে এটো চাই কি যে ক'বাত শান্তিৰ কাৰণে কিবা threat আছে নেকি বা ক'বাত কিবা aggression মানে aggression between two it might be 2 different states it might be 2 different countries in the world okay or members of UN So encourages peaceful settlements and recommends adjustment methods তাতে কেনেকে তেওঁলোকে হেৰি কৰিবলৈ কয় peaceful settlement মানে diplomatic way diplomatic dialogues এইবোৰেদি settle কৰিবৰ কাৰণে তেওঁলোকে recommend কৰে can impose sanctions or authorize the use of force so প্ৰথমতে তেওঁলোকে force use নকৰে কিন্তু যদি কথা মানে আফটাৰ লাইক পিচফুল ৱাৰ্ণিং বা এনেকুৱা পিচফুলি যদি সেটেল কৰিব দিয়াৰ পিছতো যদি তেওঁলোকে মানে সেই দুটা পাৰ্টিয়ে যদি নামানে তেতিয়া কিন্তু UNSC can use force মানে তেওঁলোকে arms ammunitions use কৰিব পাৰে okay sanctions মানে কি sanctions মানে penalty বা punishment দিব পাৰে to a particular state country হওক state body hawk they can impose sanctions all right Bujisa power of UNSC establishing peacekeeping operations imposing international sanctions authorizing military action through security council resolution তেওঁলোকে military action মানে forces আছে UNSC and we also contribute to that membership এটা UNSC membership কিমান আছে total member তোমাৰ 15টা তাৰে 5টা permanent member কোনকেইটা হয় United Kingdom, China, France, Russia and United States এই 5টা মেম্বাৰৰ veto power আছে জানানে এই veto power যে this members have veto power over UNSC decisions মানে বুজি পাইছা নে কি হয় বুজি পাইছা ভেটো পাৱাৰ মানে সেইটো নহয় জানো মেম আমি যেনেকে হেৰিত পাইছিলো প্ৰেচিডেণ্টৰ লগত যে পাইছিলো চেম নে অলপ বেলেগ হ'ব বস্তু veto power মানে এটা সাপোজলি এটা তাতে কি কোৱা হৈছে wait এটা তাতে কিমান মেম্বাৰ আছে বুলি কৈছে 15 মানে 15 মেম্বাৰ আছিলে 5 পাৰ্মানেণ্ট আছিলে 15 members so সবৰে 1 vote আছে everyone has 1 vote মানে 15টা vote এটা ডিসিশনটো কেনেকৈ লোৱা হয় মেজৰিটি বেসিসতে ভোট কৰিব দিয়ে অলৰাইট কিবা এটা ডিসিশন মেজৰিটি মানে বেসিসত তাতে তোমাৰ ভোটিং হয় কিন্তু এই 5 পার্মানেন্ট মেম্বার্স যে হল 5 পার্মানেন্ট মেম্বার্স তেওঁলোকৰ এটা পাৱাৰ এটা আছে এক্সেপশনাল সবে ভোট কৰিলে নহয় তেওঁলোকে ভিটো পাৱাৰটো যেতিয়া ইউজ কৰে জাস্ট মোক 2 সেকেন্ডস এটা দিয়া হা মই আহি আছো ঠিক আছে মেম।
Okay. শুনিছা দেৱজিৎ? আছো মেম। Okay. So yes, it is 15 permanent 15 total members. So that is non-permanent members, non-permanent তোমাৰ 10টা আছে আৰু পাঁচটা তোমাৰ ভেটো পাঁচটা পাৰ্মানেন্ট মেম্বাৰ্স। এটা ভিটো পাৱাৰটো এইটো হ'ল সাপোজলি এটা ডিসিশনত মেজৰিটি ভোটছ দিয়ে হৈ গৈছে, তাৰমানে কিবা এটা ডিসিশনত মেজৰিটি ভোট দি পাছ হ'ল, সাপোজলি এনি পাৰ্টিকুলাৰ ডিসিশন তাতে 11টা ভোট পালে। এতিয়া এই 5টা মেম্বাৰৰ ভিতৰত এটা মেম্বাৰে এই যে US UK France Russia US UK France Russia and China France Russia and China আছে, এই 5খন দেশৰ ভিতৰত যদি কোনোবাই ভিটো পাৱাৰটো ইউজ কৰি পেলাই এই ৰিজলিউশনটো যোনটো পাছ হৈছে, মানে এই ডিসিশনটো যোনটো হা বুলি কৈ আছিলে এইটো সাপোজলি ইয়েস আছিলে, এই ইয়াৰ পৰা কোনো এখন দেশে সাপোজলি ফ্ৰান্সে বোলে ক'লে ভিটো পাৱাৰ ইউজ কৰিব পাৰে, হেনে ভিটো পাৱাৰটো ইউজ কৰি যদি বোলে নো কৈ দিয়ে কেনেবাকে এই ৰিজলিউশনটো পাছ নহয়। ইমান ডাঙৰ পাৱাৰ এটা আছে। মানে মেম মই যদি মানে 15টা কান্ট্ৰিয়ে ভোটিং কৰাৰ পিছত কিবা এটা ৰিজলিউশন মানে কিবা এটা ডিসিশন আহিলে, ডিসিশনটো মানে আমি এই ভেটো পাৱাৰটো লগাই আমি তাক হেৰি কৰিব পাৰো মানে স্কোৱাচ কৰি দিব পাৰা, তাতে চেঞ্জ কৰি দিব পাৰা, তুমি পাছ নকৰা কৰি দিব পাৰা। গম পাইছা কেনেকে ইউজ কৰে, সেইটো মিছ ইউজ কৰা বুলি কোৱা হয়। সেইকাৰণে বেলেগ কাণ্ট্ৰিবোৰেও কয় কি যে এতিয়া যেনেকে আমাৰ ইণ্ডিয়াই তোমাৰ পাৰ্মানেন্ট মেম্বাৰশ্বিপৰ কাৰণে হেৰি কৰি আছিলে, এতিয়া যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ হৈ আছিলে, ইউক্ৰেইন আৰু ৰাছিয়া, এতিয়া ৰিজলিউশন ইউএনৰ ৰিজলিউশন এইবোৰ পাছ হয় নহয় যে মানে চিজ ফায়াৰ হ'ব লাগে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চিজ ফায়াৰ হৈ পেলাই সেটেলমেন্ট কৰিব লাগে, ৰাছিয়া শুড নট এটেক বা এনেকুৱা। তো যেতিয়া এনেকুৱা ৰিজলিউশনটো সবানে বহুত মেজৰিটি আছে, লাইক আমাৰ ইণ্ডিয়াও তাতে সাপোজলি ভোট কৰিছে যে দেয়াৰ শুড বি এ চিজ ফায়াৰ আৰু যুদ্ধটো বন্ধ হ'ব লাগে ইমিডিয়েট ষ্টপিং অফ ৱাৰ। কিন্তু ৰিজলিউশনটো এইটো কাৰণে পাছ হোৱা নাছিলে, সেইকাৰণেতো ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধটো ইমান দিন কেনেকে চলি আছে, এইটো কাৰণে যে ৰাছিয়াৰ ভিটো পাৱাৰ আছে তাতে। ৰিজলিউশনটো যদিও পাছ কৰে ন কি যে ৱাৰ শুড এণ্ড, ৰাছিয়াই কি কৰে নিজৰ ভিটো পাৱাৰটো ইউজ কৰি পেলাই তাতে বন্ধ কৰি দিয়ে ৰিজলিউশনটো, তো ৰিজলিউশনটো পাছে হ'ব নোৱাৰে। বুজি পাইছা? মেম তেতিয়া এইটো পালো বাৰু আপুনি যিটো কথা ক'লে, কিন্তু তেতিয়াহ'লেতো আমাৰ ইণ্ডিয়াই যিটো ট্ৰাই কৰি আছে যে পাৰ্মানেন্ট মেম্বাৰ হ'ব লাগে চিকিউৰিটি কাউন্সিলত, তো তেতিয়াহ'লেতো চাইনাই আমাক অলৱেজ অপ'জ কৰিব, তো আমি সেইটো সেইটোৱেটো কেনেকে তেতিয়াহ'লে চাইনাই এতিয়া বাকী কাণ্ট্ৰিবোৰে যেনেকে ৰাছিয়া ৱান্টছ ইণ্ডিয়াজ মেম্বাৰশ্বিপ ইন পাৰ্মানেন্ট মেম্বাৰশ্বিপত ৰাছিয়া আমাক সাপোৰ্ট কৰে, কিন্তু আমাক সাপোৰ্ট কৰাৰ লগে লগে চাইনাই কাক সোমাব দিছে? চাইনাই ইজ সেইং that কি যদি ইণ্ডিয়া সোমাব পাৰে, পাকিস্তান উইল অলসো বি have to be included. গম পাইছা? পাৱাৰ মানে জিঅ' পলিটিক্সটো তেনেকুৱাই, যেতিয়াই ইণ্ডিয়া সোমাম বুলি যেতিয়া চলি আছে এতিয়া, চাইনাই বিচাৰিছে যে যদি ইণ্ডিয়া সোমাই তেতিয়াহ'লে পাকিস্তান কেন অলসো বি ইনক্লুডেড তাতে। তো আৰু বেছিভাগ এই নটিচ কৰিবা কি যে এই পাৰ্মানেন্ট মেম্বাৰ্ছত বেছিভাগ ৱেষ্টৰ কাণ্ট্ৰি খিনি আছে, ডেভেলপড, আণ্ডাৰ ডেভেলপ নাই, এছিয়ান নেশ্যন নাই তাতে, সাউথ ইষ্ট এছিয়া বা এইবোৰ আফ্ৰিকান নেশ্যন নাই তাতে, সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ নাই। চ' পাৱাৰটো সদায় সেই ৱেষ্টতে তোমাৰ কনচেনট্ৰেট হৈ আছে, সিহঁতে বেলেগক পাৱাৰটো দিয়াই নাই। গম পাইছা? আৰু সিহঁতে সেইটো দিব নিবিচাৰে। অকে, এইটো বুজিলা? হল? অকে, সেইটোৱে হ'ল ভিটো পাৱাৰ। আমাৰ প্ৰেচিডেণ্টেও ভিটো পাৱাৰ ইউজ কৰে, অলপ পকেট ভিটো ইউজ কৰে, এবছলিউট ভিটো ইউজ কৰে, আমাৰ খালি কোৱালিফাইড ভিটো নাই, হয়নে? এইবোৰ তোমালোকৰ যেতিয়া পিডিএফটো মেম স্ক্ৰীনত অহা নাই। গম পাইছো। ৰিভিউ পিটিশ্যন হৈ গৈছিলে ন?
Okay. So one of the 5 principal organs to whole powers pohilu membership. Total 15 members ase. Everyone has one vote. Permanent members tomar P5 buli koa hoy. P5 permanent. United Kingdom, China, France, Russia or United States have veto power. Non-permanent members dosta hoy elected. They dosta je non-permanent members to elected election process di elect kora hoy tate. Tate baki members bore elect kore ki je কোন members হব non-permanent members আৰু দুবছৰ কাৰণে elect কৰা হয়. India was elected. India বহুতবাৰ 2022 to 2024 India was elected to be a non-permanent member. ঠিক আছে? Distribution for regional representation. এই non-permanent members অতহে তেওঁলোকে regional representation দিছে মানে চোৱা আফ্ৰিকা এছিয়াৰ পৰা 5টা member, ইষ্টাৰ্ণ ইউৰোপৰ পৰা 1 member, লেটিন আমেৰিকাৰ পৰা 2টা মেম্বাৰ আৰু ৱেষ্টাৰ্ণ ইউৰোপ এণ্ড আদাৰ্ছৰ পৰা 2টা মেম্বাৰ কিন্তু পাৰ্মানেণ্ট মেম্বাৰশ্বিপত দে আৰ নট গিভিং ৰিপ্ৰেজেণ্টেশ্যন কিন্তু এই নন পাৰ্মানেণ্টত এই 2 year টাৰ্মৰ কাৰণে যোন ইলেক্ট কৰা হয় ইণ্ডিয়া ৱাজ ইলেক্টেড যেনেকে তো সেইবোৰত সব কণ্টিনেণ্ট বা সব ঠাইৰ পৰাই যাতে ওৱান ৰিপ্ৰেজেণ্টেটিভ থাকে চ' তেওঁলোকে সেইটো মেইনটেইন কৰিবলৈ সবৰ পৰা এই আফ্ৰিকা এছিয়াৰ পৰা এনেকে তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰাই হেডকোৱাৰ্টাৰ্স ক'ত আছে UNSCৰ হেডকোৱাৰ্টাৰ্স ইজ ইন নিউয়ৰ্ক চিটি ওকে তো এতিয়া তোমালোকে এই কোৱেশ্চনটো কোৱা কি হ'ব which of the following is true Ma'am, first is wrong, second is correct, third is there are 15 permanent members in the permanent 15 nine. Third, C2 incorrect. UNSC has only 10 members and none of them are permanent. D2 wrong. All ma'am, B is correct. only B is correct huh ne yes B is correct Poba Reserve Forest এতিয়া next topic Poba Reserve Forest wildlife sanctuary কৰিব বুলি কৈছিলে যে তেতিয়া সেপ্টেম্বৰ টাইমত কৰিলে নে নাই এতিয়া পবাটো পবাখন Ma'am, notification অহা নাই নেকি maybe? এতিয়া যে পৰহি যে এখন নতুনকে নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰিলে কি নেশ্যনেল পাৰ্ক চিকনা যাও ৰাইমনা আৰু হেৰি মাজত আছে মানাসৰ মাজত আছে So সেইবোৰ ইম্পৰ্টেন্ট হয় so তেতিয়া নিউজত আছিলে পবা এতিয়া পবা is ক'ত where is it located Assam's Dhemaji district is said to be upgraded to a wildlife sanctuary Poba Reserve Forest is কি হয় tropical rainforest situated in northeastern Assam established as a reserve forest কেতিয়া কৰিছিলে 1924 কিমান কিলোমিটাৰ হেক্টৰছ আছে 10,221 hectares okay reserve forest to 1924 তে ডিক্লেয়াৰ কৰা আৰু ট্ৰপিকেল ৰেইন ফৰেষ্ট এটা ট্ৰপিকেল ৰেইন ফৰেষ্ট বুলি কোৱাৰ লগে লগে তোমালোকে অকমান জানিব লাগিব যে সেই ভেজিটেশ্যন টাইপছ অফ ফৰেষ্ট আছিলে নহয় ট্ৰপিকেল যেনেকে এমাজন ইজ আ ট্ৰপিকেল ৰেইন ফৰেষ্ট তাতে কি হয় ৰেইনফল ইজ হাই হয়নে ৰেইনফল বহুত হাই হয় ফৰেষ্ট আৰ ভেৰি ডেন্স তাৰপিছত থিক কেনপি হয় তাতে বহুত ফ্ল'ৰা আৰু ফনাৰ হেৰি পোৱা যায় ভেৰাইটিজ অফ ফ্ল'ৰা এণ্ড ফনা অ'কে তো তেনেকুৱা কিছুমান characteristics মনত ৰাখিব লাগিব এটা geographical boundaries নৰ্থত কি আছে foothills of the Himalayas in Arunachal Pradesh east and southত আছে চিয়াং দিবাং আৰু লোহিত confluence মানে এটা জেগা যেতিয়া আহি পেলাই লগ হৈছে চিয়াং দিবাং লোহিত confluence যেতিয়া ব্ৰহ্মপুত্ৰ এণ্ড proximity to ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ইষ্ট আৰু সাউথত এইটো মনত ৰাখিবা ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কৰ ওচৰত আছে আৰু এই তিনিখন নদীৰ কনফ্লুৱেন্সৰ ওচৰত আৰু ৱেষ্টত আছে জোনাই সাব ডিভিজন ধেমাজি ডিষ্ট্ৰিক্ট ওকে বায়োডাইভাৰ্চিটি কি পায় ইণ্ডিয়াজ ৰিচেষ্ট ৰেইন ফৰেষ্ট যেতিয়া এটা বস্তু মনত ৰাখিবা যেতিয়া ট্ৰপিকেল ৰেইন ফৰেষ্ট হয় ন তাতে হাইয়েষ্ট তোমালোকে ফ্ল'ৰা আৰু ফনা পাবা লাইক এমাজন ৰেইন ফৰেষ্ট দেন ৱেষ্টাৰ্ণ ঘাটছত হাই মানে ভেৰিয়াছ ডাইভাৰ্চিটি অফ মানে তুমি বায়োডাইভাৰ্চিটি পাবা তাতে ডাইভাৰ্ছ বহুত উইথ ডাইভাৰ্ছ ফ্ল'ৰা এণ্ড ফনা হোম টু arboreal species such as slow loris and kept langur এটা arboreal মানে কি হয় arboreal মানে হল যোনবোৰ জীৱ-জন্তু
গছৰ থাকে লিভিং ইন ট্ৰিজ লিখি ল'বা আৰু common mammals like wild boars এইবোৰ পোৱা যায় suppose 45 species of birds and reptiles confluence of Siang and Lohit provides habitat for diverse fish যেতিয়া নদীৰ কাষত আছে so fish থাকিব diversity notable for rich orchid diversity orchid এটা যেনেকৈ আমাৰ কপৌ ফুলটো এটা orchid হয় ecological significance migratory route for elephants so connects D-Ring Memorial Wildlife Sanctuary, Arunachal Pradesh, Kabu Chapri Proposed Reserve Forest আৰু ডিব্ৰু চৈখোৱা National Park. এইটো ইমানখিনি ইম্পৰ্টেন্স থকা কাৰণে আচলতে পবা ৰিজাৰ্ভ ফৰেষ্টক ৱাইল্ডলাইফ চেঞ্চুৰী হিচাপে তোমাৰ ডিক্লেয়াৰ কৰিব বুলি কোৱা হৈছে তাৰমানে এটাটো ৰিজন লাগিব ন কিহৰ কাৰণে কৰিছে বিকজ ডাইভাৰ্চিটি ইমান ডাইভাৰ্ছ ফ্লোৰা ফনা পাই আছে তাৰপিছত লগতে আকৌ মাইগ্ৰেটৰী ৰুটো হয় ফৰ এলিফেণ্টছ চ' এইটো প্ৰটেকশ্যন লাগিব চাম কাইণ্ড অফ লিগেল প্ৰটেকশ্যন শুড বি দেৰ আৰু লিগেল প্ৰটেকশ্যন আমি কেতিয়া পাওঁ যেনেকে নেশ্যনেল ফৰেষ্টত কি নেশ্যনেল পাৰ্কছত পাওঁ আমি ৱাইল্ড লাইফ চেঞ্চুৰীত পাম চ' সেইটো কাৰণেই কৰা হৈছে forms the second major elephant migration corridor between the north and south banks of Brahmaputra. North bank or south bank ole itu paropa itu parole Brahmaputra hati main route to migration route to a whole a poba forest or pra along with Panpur Kaziranga route. Etia question to ki dise which two wildlife sanctuaries in Assam and Arunachal Pradesh etu Arunachal Pradesh or tumar D-Ring Memorial Wildlife Sanctuary আৰু ডিব্ৰু চৈখোৱা National Park. এতিয়া Ramon Magsaysay Award কাক দিয়া হৈছে Japanese anime director Hayao Miyazaki. Often referred to as এইটো কি বুলি কোৱা হয় Asia's Nobel Prize বুলি কোৱা হয় এই awardটো. তোমালোকে এইটো পঢ়ি ল'বা highest honor আমাৰ ইয়াতে recognizing greatness in spirit and transformative leadership. কিহৰ কাৰণে দিয়া হয় হাই স্পিৰিটৰ লিডাৰশ্বিপ কোৱালিটিজৰ কাৰণে কোনে দিয়ে এইটো ফাউণ্ডেশ্যনে দিয়ে চিলেক্ট এৱাৰ্ডিজ এনুৱেলি দিয়া হয় চাৰ্টিফিকেট দিয়ে মেডেল দিয়ে সেভেন্থ প্ৰেচিডেণ্ট অফ ফিলিপিন তেওঁ ফিলিপিনছৰ প্ৰেচিডেণ্ট আছিলে এই মানুহজনৰ নামতেই দিয়া হয় কেটেগৰিজ কি আছে চোৱাচোন গভৰ্ণমেণ্ট চাৰ্ভিচৰ কাৰণে দিয়া হয় পাব্লিক চাৰ্ভিচৰ কাৰণে দিয়া হয় কমিউনিটি লিডাৰশ্বিপৰ কাৰণে দিয়া হয় জাৰ্নেলিজম লিটাৰেচাৰ কমিউনিটি ক্ৰিয়েটিভ কমিউনিকেশ্যন আৰ্টছ peace and international understanding and emergent leadership okay so emergent leadership under 40 age or kini emergent leadership or karne diya hoy working on social change at the grassroots level so etu important under 40 baki bur eneu dise jodio etu okol heri presentation ceremony code hoy philippines ot hoy sai loba categories not which one of the following is not one of the categories so which is not গ্লোবেল হেল্থ বাকি কমিউনিটি লিডাৰশ্বিপ এইবোৰ গোটেই পাব্লিক চাৰ্ভিচ গোটেইকেইটা আছে সমুদ্ৰ প্ৰতাপ কি হয় India's first indigenously developed pollution control vessel হয় for Indian Coast Guard ক'ত লঞ্চ কৰিছে গোৱা বিল বাই গোৱা শিপ ইণ্ডিজিনাছলি মানে আমাৰ ইণ্ডিয়াই নিজে বিল কৰিছে বাহিৰৰ পৰা ক'তো ইম্পৰ্ট হোৱা নাই বাহিৰৰ পৰা so Goa Shipyard Limited কৰিছে designed and developed indigenously for the first time in India pollution control এটা vessel হয় pollution control কৰিবলৈ কিহত এতিয়া যেতিয়া আমি দেখিছো নহয় ইণ্ডিয়ান কোষ্ট গাৰ্ড এতিয়া কোষ্ট গাৰ্ড ক'ত থাকিব পানীত থাকিব সাগৰৰ লগত ৰিলেটেড হ'ব it is related to water primarily aimed at oil spill management it is a Bombay High যেনেকে পানীৰ মাজত সাগৰৰ মাজৰ পৰা তেল খনন কৰা হয় নে নাই দেখিছানে তোমালোকে কিন্তু তাতে যে বহুত স্পিলেজ হয় and ocean water becomes pura pollution হৈ যায় কাৰণ কি গোটেই তেল স্পিল হৈ পেলাই তাতে pollution হৈ যায় তো সেইটো কন্ট্ৰোল কৰিবৰ কাৰণে এই ভেসেলটো অনা হৈছে অলৰাইট তবে বুজি পাই আছা শুনি আছো Okay. So
Dimensions নিজে চাই ল'বা, length, breadth, displacement একো কৰিবলে নাই, technical side sweeping arms to control oil spills while in motion, advanced radar system, detection কৰিব পাৰিব oil spill হোৱাৰ লগে লগে মানে আগতেই, specialized equipment to recover and store different types of oil. এটাতো ইকনমিক লছো হয় আমাৰ অইলটো স্পিল হলে, ইমান পেট্ৰলিয়াম তুমি ইমান তলৰ পৰা হেৰি কৰি পেলাই উলিয়াইছা, তাতে যদি স্পিলে হৈ যায় তো সেইটো ইকনমিক লছো হয় আৰু প্লাছ ৱাটাৰ পলিউশ্যন হয়। চ' সেইটো কন্ট্ৰল কৰিবৰ কাৰণে হেৰি কৰা হৈছে, এইটো ভেছেলটো বনোৱা হৈছে। মেৰিটাইম পলিউশ্যন কন্ট্ৰল কেপাবিলিটি, চ' আমাৰ মেৰিটাইম মানে সাগৰ ৰিলেটেড, পানী ৰিলেটেড পলিউশ্যন কন্ট্ৰল কেপাবিলিটিজটো আমাৰ বাঢ়ি যাব। আৰু ইণ্ডিয়ান কোষ্ট গাৰ্ডছৰ তোমাৰ হেৰি বাঢ়িব, তাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰো ষ্ট্ৰেংথটো বাঢ়ি যাব ফৰ অইল স্পিল ৰেছপন্স। এতিয়া ইণ্ডিয়ান কোষ্ট গাৰ্ডছ তোমাৰ মেৰিটাইম যোনটো গাৰ্ড কৰে, সেই বডিটো কি, যেনেকে সীমা সহস্ৰ বল আৰু এইবোৰ আছে, তেনেকে আমাৰ কোষ্ট লাইনটো কোনে গাৰ্ড কৰে, ইণ্ডিয়ান কোষ্ট গাৰ্ড। আৰু তেওঁলোকৰ অইল স্পিল ৰেছপন্স মানে যেতিয়া অইল স্পিল হ'ব তাৰ পিছত কি ৰেছপন্স দিব লাগিব, কেনেকুৱা ধৰণৰ ষ্টেপছ ল'ব লাগিব, এইখন অহাৰ পিছত তেওঁলোকৰ ৰেছপন্সটো আৰু এফিচিয়েণ্ট হৈ যাব। আৰু এক্সটেন্স প্ৰটেকশ্যন টু ইণ্ডিয়াজ এক্সক্লুজিভ ইকনমিক জোন। এতিয়া এক্সক্লুজিভ ইকনমিক জোন কি হয়, এইটো শুনিছা নহয়? এইটো শুনিছো, নটিকেল মাইণ্ডৰ পৰা আৰু অলপ কভাৰ হয় নেকি, সেইটো নাছিলে জানো মেম? কি হয়? মানে 200 নটিকেল মাইণ্ডলৈকে কাণ্ট্ৰিখনৰ নিজৰ হেৰিটো থাকে, এইটো পাৱাৰটো মানে থাকে। মেৰিটাইম জোন হয় তোমাৰ যোনটো 200 নটিকেল মাইলছ। 200 নটিকেল মাইলছ মানে তোমাৰ 370 কিলোমিটাৰ হয়, ঠিক আছে? 370 কিলোমিটাৰ ফ্ৰম হুৱেৰ, ফ্ৰম কাণ্ট্ৰিজ কোষ্ট লাইন। আৰু এইটো কোনে ডিক্লেয়াৰ কৰিছে এইটো, ৰবা, সাপোজলি এতিয়া আমাৰ এতিয়া ইণ্ডিয়াৰ এখন তলৰ যেনিবা এইটো ৰবা, ৱেইট, এইটো পেনিনচুলাৰ ইণ্ডিয়া, অকে? চ' এইটো কোষ্ট লাইন, এইটো আমাৰ কোষ্ট লাইন হয়, হয়নে নাই? হয়। এইটো কোষ্ট লাইন, চৰি, COA। এই কোষ্ট লাইনটোৰ পৰা 200 নটিকেল মাইলছ মানে that is 370 কিলোমিটাৰ। এই বাউণ্ডেৰীটোকে কোৱা হয় EEZ, এক্সক্লুজিভ ইকনমিক জোন। তাৰমানে, আৰু এইটো কোনে ডিক্লেয়াৰ কৰিছে, কোনে ডিক্লেয়াৰ কৰা হয়? ইউনাইটেড নেশ্যনছ কনভেনশ্যন on the law of the sea, আনক্লজ বুলি কোৱা হয়, UNCLOS। পঢ়িবাচোন, এইটো ইম্পৰ্টেণ্ট হয়, ফ্ৰম তোমালোকৰ GS এইবোৰত লাগিব। আনক্লজে মানে ডিক্লেয়াৰ কৰিছে। আৰু ইয়াতে মানে কি হয়, এই আমাৰ মানে এইখিনি জেগাৰ ভিতৰত এখন কাণ্ট্ৰিৰ বা এখন নেশ্যনৰ এক্সক্লুচিভ ৰাইট থাকে টু, ইয়াতে এটা সাগৰত বহুতবোৰ ৰিচোৰ্চ আছে, যেনেকে এটা অইল আছে আৰু কিছুমান মেটেলছ আছে সাগৰৰ বেদত, আমি তাৰমানে এইটো এক্সপ্লৰো কৰিব পাৰো। নেচাৰেল ৰিচোৰ্চেছবোৰ আমি মেনেজ কৰিব পাৰো, আমাৰ যেনেকে মন আমি সেইটো মতে আমি ইউজ কৰিব পাৰো, মেনেজ কৰিব পাৰো, এক্সপ্ল'ৰ কৰিব পাৰো, বা এক্সপ্লয়টেশ্যন যি মন, কনজাৰ্ভ, এক্সপ্লয়ট, ইউজ natural resources, whatever we want to do, we can do it till this line. এই সীমাটো, এইটোৱে হ'ল সীমাৰেখা। এই সীমাৰেখাটোৰ ভিতৰত এখন কাণ্ট্ৰিৰ এক্সক্লুচিভ ৰাইট থাকে, এইটোকে EEZ। আৰু ইয়াৰ পিছৰ খিনিত কিন্তু পাৰ্মিশ্যন ল'ব লাগিব আনক্লজৰ পৰা, আৰু এইটো ইণ্টাৰনেশ্যনেল চি মানে
ইণ্টাৰনেশ্যনেল চি মানে সেইটো কাৰো পাৰ্চনেল প্ৰপাৰ্টি নহয়, ইট ইজ ফৰ মানে এইটো গ্লোবেল প্ৰপাৰ্টি হয় চবৰে, ৱৰ্ল্ডৰ এভৰি কাণ্ট্ৰি হেজ ইকুৱেল ৰাইট। কোনেও তুমি এতিয়া আমাৰ যদি ইণ্ডিয়াৰ মন যায় ইয়াৰ বাহিৰত গৈ পেলাই কিবা এটা বোলে কিবা তোমাৰ ৰিচোৰ্চ বোলে গৈ পেলাই তাতে হেৰি কৰিবৰ কাৰণে, এক্সপ্লইট কৰিবৰ কাৰণে বা তাতে গৈ পেলাই বিচাৰিবৰ কাৰণে, তেতিয়া কিন্তু নোৱাৰে। ইণ্ডিয়া উইল নট বি এবল টু ডু দেট। সেইটো তেতিয়াহ'লে সেইটো তোমাৰ ভাইলেশ্যন হৈ যাব অফ আনক্লজ বা ইণ্টাৰনেশ্যনেল হাই চি। অ'কে, চ' এইটো হ'ল EEZ। এইবোৰ একচুৱেলি জানিব লাগে, কনচেপচুৱেল হয়। এইটো যেতিয়া ক্লিয়াৰ হ'ব তেতিয়াহে তোমালোকে বুজি পাবা কি পঢ়ি আছা। তাৰপিছত সমুদ্ৰ প্ৰতাপ কি হয়, এক্সক্লুজিভ কেতিয়া কোড এবিলিটিজ টু মেনেজ পলিউশ্যন ইন, চ' অপশ্যন নম্বৰ বি হ'ব এক্সক্লুজিভ ইকনমিক জোন ইন সাৰাউণ্ডিং ৱাটাৰ্ছৰ ক্ষেত্ৰত। পোষণ ট্ৰেকাৰ ইনিচিয়েটিভ। পোষণ ট্ৰেকাৰ ইনিচিয়েটিভ কি হয়? মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ইনিচিয়েটিভ হয়। নেশ্যনেল ৰিচিভ দ্য National Award for E-Governance 2024 Gold for Poshan Tracker Initiative. It a Poshan Tracker Initiative to key hoy focuses on addressing growth issues in children aged 0 to 6 years through real-time monitoring using WHO growth charts to ensure optimal nutrition. So Poshan mane ami janu nutrition. So Poshan tracker mane ki hoy track rakha. তো পোষণ ট্ৰেকাৰে কি ৰাখে, চিলড্ৰেনৰ ল'ৰা ছোৱালীৰ 0 to 6 yearsৰ ভিতৰত তেওঁলোকৰ প্ৰপাৰ গ্ৰোথ হৈছে নে নাই, প্ৰপাৰ ৱেইট আণ্ডাৰ ৱেইট হৈ আছে নে, মেল নৰিছড হৈ আছে নে, হাইট কেনেকুৱা ঠিকে আছে নে নাই, সেইটোৱে ট্ৰেক কৰে। সেইটোৱে হ'ল পোষণ ট্ৰেকাৰ। অংগনৱাড়ী ৱৰ্কাৰ্ছ প্লে আ কি ৰোল ইন এছেছিং চাইল্ড হেল্থ। তো অংগনৱাড়ী যোনবোৰ মহিলাসকল তেওঁলোকে কি কৰে, তেওঁলোকে ইয়াতে এটা কি ৰোল প্লে কৰে। তেওঁলোকে চিলড্ৰেনৰ হেল্থ, এই ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ স্বাস্থ্য পৰীক্ষা আৰু ইনিচিয়েটিং ইণ্টাৰভেনশ্যনছ ৱেন গ্ৰোথ পেটাৰ্নছ ডেভিয়েট। আৰু যদি দেখিছে কি যে কিবা এবনৰ্মেল হৈ আছে, ছাপ'জলি যিমান ৱেইট হ'ব লাগে সিমান হোৱা নাই 0 to 6 yearsৰ ভিতৰত, যিমান ৱেইট যিমান হাইট হ'ব লাগে সিমানটো হাইট হোৱা নাই, চ' তেওঁলোকে তেতিয়া সেইটো তেওঁলোকে ষ্টেপ লয়, ইণ্টাৰভেনশ্যন মানে তেওঁলোকে দে উইল নটিফাই কি যে অ'কে এইটো নৰ্মেল বাচ্চাৰ যিমানটো থাকিব লাগে সিমানটো সেইটোত নাই। তো দ্য ইনিচিয়েটিভ এমপ্লয়জ এডভান্স ICT টুলছ, ইনফৰমেশ্যন টেকনলজি টুলছ এণ্ড গ্ৰোথ মেজাৰিং ডিভাইচেছ। চ' গ্ৰোথ মেজাৰিং ডিভাইচেছ থাকে আৰু কিছুমান টুলছ থাকে এট অংগনৱাড়ী চেণ্টাৰ। চ' কেনেকে গম পাব, তেওঁলোকৰতো এটা চাৰ্ট বা কিবা থাকিব লাগিব ডিভাইচ টু মেজাৰ দ্য চিলড্ৰেন। তো তেওঁলোকৰ এনেকুৱা কিছুমান ডিভাইচ machines দিয়া হৈছে for accurate data collection and continuous monitoring. আৰু এই পোষণ ট্ৰেকাৰটো কোনটো হেৰি আণ্ডাৰত আহিছে, কোনটো স্কিমৰ আণ্ডাৰ, that is Mission Poshan 2.0 and has significantly improved child health outcomes by monitoring growth. Key features, 360 degree view of activities. গোটেই 360 মানে entire view Anganwadi centers including services delivered by Anganwadi workers. Beneficiary management for pregnant women, lactating women, children under 6. এইবোৰ হ'ল beneficiaries। এতিয়া যদি সোধে পোষণ মিছন পোষণৰ কাৰণে beneficiaries কোনখিনি হয়, কোনখিনি গ্ৰুপ are the beneficiaries, so আমি ক'ব লাগিব children between the age of 0 to 6 years, then pregnant women also and lactating mothers. Lactating mothers মানে after pregnancy মানে after childbirth যোনে গাখীৰ খুৱাই আছে ল'ৰা ছোৱালীক, সেয়া হ'ল lactating mothers. The app digitizes and automates physical registers, improving the quality of it. আগতে কি হয়, আমি এটা ৰেজিষ্টাৰ মেইনটেইন কৰি থাকে, ৰেজিষ্টাৰ লিখি গৈ থাকে, এটা কি হ'ল ডিজিটেলাইজেশ্যন কৰি দিছে এপতে ডাইৰেক্ট গোটেইখিনি আপলোড হৈ যায়। তো ইজি হয় to store the services to keep track, are provided with smartphones. তেওঁলোকক স্মাৰ্টফোন দিয়া হৈছে। এতিয়া মাজতে বুজাইছিলে নহয় গভৰ্ণমেণ্ট ই মাৰ্কেট মানে কি, ইট ইজ লাইক আ গভৰ্ণমেণ্টৰ মাৰ্কেট হয় এখন। মই এতিয়া আজি নুবুজাও, I have explained it in class. Government e-market for efficient service delivery. Nodal person is assigned to offer technical support. এজন
নোডেল এজন হেড টাইপ এজন মানুহ থাকে কি কৰে তেওঁ টেকনিকেল সাপোর্ট আগবঢ়ায় আৰু যদি কিবা ইস্যু হৈছে ৰিলেটেড টু এপ ডাউনলোড মানে এতিয়া এইটোতো ডিজিটাইজেশ্যন কৰি দিলে এপ আনি দিলে তো কিবা এনেকুৱা হ'ব পাৰে যে তাতে সফটৱেৰ প্ৰবলেমছ কিবা থাকিব পাৰে বা অংগনৱাড়ী ৱৰ্কাৰ্ছ বোৰে ভালকে নাজানিবও পাৰে সেইটো ক্ষেত্ৰত এই নোডেল পাৰ্চনজনক তাতে এমপ্লয় কৰা হৈছে Initiative ensures that migrant workers who register in their original states can access services. তো migrant মানে এটা জেগাৰ পৰা এটা জেগালৈ কাম কৰিবলৈ যোৱা workers খিনি so তেওঁলোককো এইটোত register কৰা হৈছে আৰু তেওঁলোকে একদম ওচৰৰ অংগনবাদী চেণ্টাৰত গৈ পেলাই এনেকুৱা মানে বেনিফিটছ বোৰ ল'ব পাৰে লঞ্চ কেতিয়া কৰিছিলে was launched by Ministry of Women and Child Development. Okay, so question to asle key role of Anganwadi workers. Portion tracker initiative কি হয় assessing children's health and initiating interventions when necessary. So তেওঁলোকে assess কৰে তেওঁলোকে চালি জাৰি চাই তেওঁলোকে examine কৰে কি যে এটা children 0 to 6 years of ভিতৰত if they are healthy or not. আজি ইমানকে থাকক তাত এটা ওয়ার্ড এটা পাইছিলাম রিয়েল টাইম মনিটরিং মানে কি হয় রিয়েল টাইম মানে এক্স্যাক্টলি এটা এটা এট প্রেজেন্ট কি হৈ আছে What is the real time monitoring to মানে wait যেটো একদম উপৰলে আছে real time মানে তুমি continuously তুমি এতিয়া supposedly এনেকুৱা নহয় যে নাই আগত থাকক এইটো দা পোৰ্শন টেকাৰ তলত ৰিয়েল টাইম এতিয়া তোমাৰ supposedly তুমি এতিয়া তেওঁলোকক ডেটা কালেক্ট কৰিব দিছে নে নাই যে তেহেঁতৰ চাৰ্ট খনৰ মতে হেঁতৰ হাইট বা weight ঠিকে আছে নে নাই সেইটো মেইনটেইন চাবলৈ দিছে নে নাই এটা যদি অকল এদিন জুখি পেলাই আৰু ছমাহ যদি নুজুখে সেইটো জানো হেৰি হ'ব মানে ফ্ৰুটফুল হ'ব জানো নহ'ব তেনেকে নহ'ব নহয় যদি আজি বোলে চালে weight আৰু height টো তাৰপিছত নাই চোৱা ৰিয়েল টাইম মনিটৰিঙত কি হয় মানে কন্টিনিউয়াছলি কালেকশ্যন কৰি থাকে ডেটা গম পাইছা তুমি মানে কন্টিনিউয়াছ মনিটৰিং ৰিয়েল টাইম মানে সদায় মানে এভৰি ডে এভৰি এটা পাৰ্টিকুলাৰ তোমাৰ ইন্টাৰভেলৰ মূৰে মূৰে তেওঁলোকে ইভালুৱেট কৰি থাকে এছেছ কৰি থাকে কি যে ওকে সাপোজলি কম আছিলে হাইট যেনিবা বা weight কম আছিলে যেনিবা তেওঁলোকে ইন্টাৰভেনশ্যন কৰিলে মানে তেওঁলোকে কিবা হেল্থ কেয়াৰ ফেচিলিটি প্ৰভাইড কৰিলে সেই বাচ্চাটোক এটা ইম্প্ৰুভ কৰিছে নে নাই সেইটো চাব লাগিব নে নাই এটা যদি আন্ডাৰৱেইট হৈ আছিলে এতিয়া আন্ডাৰৱেইটৰ পৰা মানে নৰ্মেল ৱেইটলৈ আহিলে নে নাই সেইটো আকৌ এক্সেছ কৰিব লাগিব এছেছ কৰি থাকিব লাগিব সেই এছেছমেন্ট যোনটো কন্টিনিউয়াছ যোনটো এছেছমেন্ট সেইটোৱে হ'ব ৰিয়েল টাইম মনিটৰিং মানে তুমি পুৰা মনিটৰ কৰি আছা এটা বাচ্চা গোটেই বাচ্চাখিনি তুমি মানে চাই আছা সুপাৰভাইজ কৰি আছা তুমি ঠিক আছে ওকে সো আজি ইমানখিনিলৈকে ৰাখো অলৰাইট কাইলৈ পৰা বাকিখিনি আকৌ আমি কন্টিনিউ কৰিম ফৰ সেপ্টেম্বৰ মান্থ ওকে ঠিক আছে ওকে থেংক ইউ মেম অলৰাইট